হিমন্তৰ পিঠিৰ খজুৱতি আঁকিলে বদৰুদ্দিন আজমলে নখৰে খুজাই দিয়ে। বদৰুদ্দিন হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট। বদৰুদ্দিন আজমলৰ পাৰ্টিতে বিজেপিৰ দুই দিন আপোনালোকে পুৰা গম পাব। দুটা উদাহৰণ দিম। এক নম্বৰ, মোৰ জীৱনৰ অভিজ্ঞতা শুনিবলে MLA হিচাপে মই এইখন চিটত বহি আছোঁ, MLA চিটত মই এইফালে বহি আছোঁ। এই লগতে আহি বদৰুদ্দিন আজমলৰ যে দালালটো আছে কৰিমুদ্দিন মুছলমানৰ বিশ্বাসঘাতক গাদ্দাৰ মুছলমানৰ শত্ৰু বদৰুদ্দিন আজমল। মুছলমান আমাৰ শত্ৰু, কি কয় আজমল আমাৰ শত্ৰু হয় নে নহয়? আজমল আমাৰ শত্ৰু হয় নে নহয়? এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাই তীব্ৰ বাক্যবান অখিল গগৈৰ। ধুবুৰী লোকসভা সমষ্টিৰ গোৱালপাৰা সোণাৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ চলোৱা বিশাল নিৰ্বাচনী সভাত ভাষণ দি অখিল গগৈয়ে এনেদৰে কয়, আমি মুছলমান মানুহ, আমি যদি বিজেপিক ভোট দিওঁ ৰাইজে যদি গম পায় আমাৰ ডিঙি কাটি দিব। আপুনি যদি বিজেপিক ভোট দিয়ে কোনেও গম নাপায়, আমরা চবে বিশ্বাস কৰে। গতিকে আপুনি ভোট দিলে একো নহয়। তাৰ মই শুনিলোঁ তাৰপিছত কৈছে আপোনাৰ দৰকাৰ হ'লে 3 পৰা 5 কোটি টকা দিম। মই কি কৰে এনেকৈ বুলি খংকে ক'লো, লগে লগে মানুহটো ভয়তে উঠি গৈছে। বদৰুদ্দিন আজমলৰ পাৰ্টি বিজেপিৰ বি টিম তাৰো উদাহৰণ দাঙি ধৰি কৰিমুদ্দিন বৰভূঞাক বদৰুদ্দিন আজমলৰ দালাল বুলি মন্তব্য কৰে অখিল গগৈয়ে। মই এইফালে বহি আছোঁ, এই লগতে আহি বদৰুদ্দিন আজমলৰ যে দালালটো আছে কৰিমুদ্দিন বৰভূঞা। আনপিনে অখিল গগৈয়ে কয় AIUDFক ভোট দিয়া মানে বিজেপিক ভোট দিয়া। হিন্দু মুছলমান শিখ জৈন বৌদ্ধ যদি সকলোৱে একেলগে থাকিব খোজো তেন্তে 2024 লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবই লাগিব। ইপিনে বিশাল জনসমুদ্ৰৰ মাজত দিয়া ভাষণত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে কয় এইবাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পৰা আঁতৰিব, তেওঁৰ বন্ধু বদৰুদ্দিন আজমল সংসদৰ পৰা আঁতৰি যাব। আনহাতে ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰত নামিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। উল্লেখযোগ্য যে ৰকিবুল হুছেইনৰ বিশাল নিৰ্বাচনী সভাত অংশ লৈ 3 নেতাই তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হয়। ৰাইজে একেলগে হিলদোল ভাঙি আহিছে এটাই লক্ষ্য লৈ যে সাম্প্ৰদায়িক শক্তি বিজেপি আৰু AIUDFক একেলগে উৎখাত কৰিব। সাম্প্ৰদায়িকতাৰ পৰি অসমৰ যিটো পুৰণা ঐতিহ্য, সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ যিটো বৰ ভেটি আছিলে সেইটো পুনৰুজ্জীৱিত আৰু পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে এনেকে ধুবুৰীত ৰাইজ হিলদোল ভাঙি আহিছে। এটাই লক্ষ্য, সমাজ বচাবৰ কাৰণে, জাতি বচাবৰ কাৰণে, দেশৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ বচাবৰ কাৰণে এইবাৰ ৰাইজে সজাগ হৈ আহিছে, সচেতন হৈ আহিছে। সেইকাৰণে বদৰুদ্দিন আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতিও কাম দিয়া নাই, বিজেপিৰ ঘৃণা বিভাজন আৰু সংকীৰ্ণতাৰ ৰাজনীতিও কাম দিয়া নাই। আৰু সেইকাৰণে আমাৰ মানুহে এবাৰ সমন্বয়ৰ কাৰণে অতদিনে সাধাৰণ জনতাক তেওঁলোকে যিবোৰ মৌলিক সমস্যা এইবোৰ পিঠি দিলে, কেৱল মাত্ৰ ধৰ্মীয় উন্মাদনাৰ মাজত মানুহক সীমাবদ্ধ কৰি ৰাখি তেওঁলোকৰ পৰা ভোট ল'লে। তাৰ বিপৰীতে নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, কৰ কাতলৰ বোজা আৰোপ কৰা, বান গৰাখহনীয়া সমস্যা সমাধান নকৰা, এইবোৰৰ বিৰুদ্ধে আমাৰ মাটি বাৰী ম্যাদীকৰণ কৰি নিদিয়া, পট্টা নিদিয়া, এইবোৰৰ বিৰুদ্ধে ৰাইজে এই অন্যায়ৰ বিৰুদ্ধে ৰাইজে ভোটদান কৰিব। এক জাতীয় অন্যায় কাঁহ জাপি দি অসমীয়া জাতীয় জীৱনক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ অন্যায়, আনফালে সাধাৰণ মানুহৰ তেওঁলোকৰ জীৱন সম্পত্তি, তেওঁলোকৰ জীৱন জীৱিকা নষ্ট কৰি চামুচেৰে নি বেলচাৰে আমাৰ পৰা তেজ শুহি খোৱা বিজেপিৰ যিটো চৰিত্ৰ তাৰ বিৰুদ্ধে ভোটদান কৰিব। আৰু ধুবুৰীত বিপুল ব্যৱধানত ৰকিবুল হুছেইন নামে জয়লাভ কৰিব। সেইকাৰণে গোৱালপাৰাৰ পৰা ইক্ৰামুল হুছেইনৰ ৰিপৰ্ট DA 365।